Hello everyone, Ranjit here. Welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইন এ হোৱাইল বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ অৰ্থ কি আমি সচৰাচৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন বাক্যত ইন এ হোৱাইল বহিব যেনে অলপ সময় পিছত মই তোমাক ফোন কৰিম অলপ সময় পিছত আমি খেলিবলৈ যাম যে হি অলপ সময় পিছত অফিচৰ পৰা যাব যে মই তোমাক অলপ সময় পিছত লগ কৰিম এনেকুৱা ধৰণৰ বিভিন্ন বাক্য আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ সো এই বাক্যবিলাক ইংৰাজীত ক'ব লাগিলে আমি ইন এ হোৱাইল ব্যৱহাৰ কৰিম বাক্যত আৰু কেনেদৰে ব্যৱহাৰ কৰিম যে প্ৰথমে থাকিব সেন্টেন্স প্লাস ইন এ হোৱাইল মনত ৰাখিবা ইন এ হোৱাইলৰ অৰ্থ হৈছে অলপ সময় পিছত প্ৰথমে বাক্য এটা থাকিব আৰু তাৰ পিছত অৰ্থাৎ শেষত বাক্যটোৰ শেষৰ ফালে থাকিব ইন এ হোৱাইল উদাহৰণস্বৰূপে 1 নম্বৰত দিয়া হৈছে যে অলপ সময় পিছত হি আহিব অলপ সময় পিছত হি আহিব হি উইল কাম ইন এ হোৱাইল হি উইল কাম ইন এ হোৱাইল সাধাৰণতে ভৱিষ্যৎকালৰ বাক্যত ইন এ হোৱাইল ব্যৱহাৰ হ'ব সো অলপ সময় পিছত মই তোমাক ফোন কৰিম সো এইটো এটা ফিউচাৰ টেন্সৰ বাক্য ভৱিষ্যৎকালৰ বাক্য যে মই তোমাক ফোন কৰিম আই উইল কল ইউ ইন এ হোৱাইল মই তোমাক ফোন কৰিম তো আৰম্ভণিতে হ'ব আৰু ইন এ হোৱাইল শেষৰ ফালে অলপ সময় পিছত লাষ্টত থাকিব আই উইল কল ইউ ইন এ হোৱাইল যে অলপ সময় পিছত তাই বজাৰলৈ যাব এইটো হ'ব সি উইল গো টু মাৰ্কেট ইন এ হোৱাইল সি উইল গো টু মাৰ্কেট ইন এ হোৱাইল একেদৰে যে অলপ সময় পিছত সূৰ্য অস্ত যাব ভৱিষ্যৎকাল দ্য ছান উইল ছেট ইন এ হোৱাইল অলপ সময় পিছত সো এনসাৰ হ'ব দ্য ছান উইল ছেট ইন এ হোৱাইল অলপ সময় পিছত মই শুম আই উইল স্লিপ ইন এ হোৱাইল আই উইল স্লিপ ইন এ হোৱাইল আৰু শেষত অলপ সময় পিছত বৰষুণ এৰিব এইটো কোৱাৰ আগে আগে মই আন এটা বাক্য লৈছোঁ যে অলপ সময় পিছত মই অফিচ এৰিম আই এম গোয়িং টু লিভ দ্য অফিচ ইন এ হোৱাইল আই এম গোয়িং টু লিভ দ্য অফিচ ইন এ হোৱাইল তোমালোকে নিশ্চয় জানা যে গোয়িং টুৰ ব্যৱহাৰ হয় ভৱিষ্যৎকালত আই এম গোয়িং টু লিভ দ্য অফিচ মই অফিচ এৰিম ভৱিষ্যৎকাল আৰু গোয়িং টুৰ ব্যৱহাৰ হয় ভৱিষ্যৎকালৰ ব্যৱহাৰ হয় মনত ৰাখিবা আৰু যিসকল মোৰ এই চেনেলটোত নতুন তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰিবা আৰু অন্তিম এটা বাক্য মই তোমালোকৰ কাৰণে এৰিছোঁ এনসাৰটো তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা বাক্যটো হৈছে অলপ সময় পিছত বৰষুণ এৰিব অলপ সময় পিছত বৰষুণ এৰিব আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা সো তোমালোকে লাইক কৰিবা আজিলৈ ইমানখিনিয়ে ধন্যবাদ